हेलो बंधुসকল नमस्कार वेलकम टू माय चैनल आज मैं आपनालोকক এটা কথা কবলৈ লাইছো যেটো কথা হৈছে সেলফ একসেপ্টেন্স নিজক একসেপ্ট কৰি লোৱা এটো বহুত ডাঙৰ বস্তু নিজক একসেপ্ট কৰিলে আৰু আনক একসেপ্ট কৰিবলৈ একো বাকি নাথাকে নিজক জানিলে আনক জানিবলৈ একো বাকি নাথাকে কাৰণ বাকিবোৰ তোমাৰ দৰে পৃথিৱীত এনেকুৱা একো ভুল নাই মই তোমাক কৈ আছো পৃথিৱীত এনেকুৱা একো ভুল নাই যাক আমি ক্ষমা কৰিব নোৱাৰি আৰু মই কৈছো যদি তুমি কিবা ভুল কৰিছা প্ৰথমে নিজক ক্ষমা কৰি দিয়া আনক ক্ষমা কৰিবলৈ একেবাৰে সহজ যাক ক্ষমা কৰি দিলো কিন্তু নিজক ক্ষমা কৰিবলৈ বহুত টান নিজক ক্ষমা কৰিবলৈ বহুত টান আনক সুখৰ এডভাইস দিবলৈ বহুত সহজ নিজক সুখী ৰাখিবলৈ বহুত টান আৰু মই আজি কৈছো সুখ দুখ বাদ দি একসেপ্টেন্সৰ কথা whatever you have তোমাৰ লগত যি আছে তাক লৈ সুখী হোৱা যিজন মানুহ যিখিনি আছে তাক লৈ সন্তুষ্ট সেইজন মানুহক আহি হাজাৰটা কথা ক'লেও তুমি অসন্তুষ্টি কৰিব নোৱাৰা দুখী কৰিব নোৱাৰা যিজন মানুহ নিজক লৈ সুখী আৰু সুখীৰ অৰ্থ এইটো নহয় যে তোমাৰ সপোনবিলাক পূৰ হৈ আছে তুমি ইটো বস্তু পাই আছা হিটো বস্তু পাই আছা সুখীৰ অৰ্থ হৈছে তুমি একসেপ্ট কৰিবলৈ শিকি আছা তোমাৰ দুখখিনি তোমাৰ সুখখিনি তোমাৰ সপোনখিনি তোমাৰ গোটেইবিলাক তোমাৰ গতিকে সমাজে তোমাক কি কয় হেইটোৱে কিয় প্ৰভাৱ পৰে তোমাৰ ওপৰত যেতিয়া তুমি তোমাৰ মতে গোটেইবিলাক বিচৰা তুমি নিজৰ কাৰণে সাকসেস বিচৰা বেলেগে তোমাক কি ঘন্টা কামাই সাপোৰ্ট কৰিব সাকসেসটো তোমাক লাগে না আজি ইউটিউব চ্যানেল তুমি এটা খুলিছা আচ্ছা মই কৈছা ইউটিউব চ্যানেল খুলিছা বা যিকোনো জবৰ কাৰণে গৈ আছা তোমাৰ ষ্ট্ৰাগলত কোন আহিব কোনো নাহে এবাৰ সাকসেস হোৱাৰ পিছত কংগ্ৰেচুলেশন কবলৈ হাজাৰ জন আহিব মই সঁচা কথা কৈছো তেতিয়া কংগ্ৰেচুলেশন কবলৈ হাজাৰ জন আহিব এটো ৰিয়ালিটি আৰু ইয়াক যদি তুমি আশা কৰি আছা কোনে মকাই হাতত হাত ধৰি আগুৱাই লৈ যাব মোক সাপোৰ্ট কৰিব নো কোনেও নকৰিব কাৰণ সকলোৰে নিজৰ লাইফ আছে নিজৰ লাইফৰ হিৰো সকলোৱে নিজে তুমিও নিজৰ লাইফৰ হিৰো হোৱা তোমাৰ লাইফৰ সাইড ৰোল খেলাবলৈ কোনেও নাহে বুজা নাই হিহঁতৰ নিজৰ লাইফ আছে সো মই এইটো কৈছো একসেপ্ট কৰিলা নিজৰ সিচুৱেশনত একসেপ্টেন্সৰ ওপৰত মই ইমান গুৰুত্ব দিও কাৰণ বহুতে ভাবে মোৰ সেটআপ নাই মোৰ ইটো নাই মোৰ হিটো নাই গতিকে মই কেনেকৈ ভিডিও বনাম ইউটিউবত আৰু মই হেতু সেই সময়ত ভবা নাছিলো মোৰ এটা ইউটিউব চ্যানেল নহয় মোৰ বহুত ইউটিউব চ্যানেল আপোনালোকে হয়তো নাজানে বহুত ইউটিউব চ্যানেল মোৰ এনে গৈছে তাৰে ভিতৰত মোৰ দুটা মডাৰেট ইউটিউব চ্যানেল আছে বৰ্তমানলৈকে এইটোৱে মই কৈছো প্ৰতিটো বস্তু কাম নকৰিব কিন্তু এটা নহলে এটা বস্তু এনেকুৱাকৈ মজাকৈ কাম কৰি যাব না হেইটোৱে 10 গুণ ৰিটাৰ্ণ দিব তোমাৰ গোটেই ফেইলিউৰ বিলাক এটা সাকসেসে হেক কৰি দিব এক্সপোনেনশিয়াল গ্ৰোথ মানে কি এনেকৈ নহয় সময় আৰু উন্নতি এনেকৈ নহয় অলপ সময়ত অলপ উন্নতি এনেকা নহয় এনেকা কেতিয়াবা সময় এনে পাৰ হৈ যায় আচ্ছা সময় যদি এটো ধৰু সময় এনে পাৰ হৈ থাকে উন্নতি নহয় ফটকৈ এনেকৈ উন্নতি হৈ যায় এক্সপোনেনশিয়াল গ্ৰোথ যেটো কয় হৈছে আচ্ছা মই ভালকৈ কৈ আছো শুনা আমি নিজক একসেপ্ট এই কাৰণে কৰিব লাগে যাতে আমাৰ ভিতৰত থকা দুখখিনি এক্সপ্ৰেছ হ'বলৈ সুযোগ পায় আমাৰ সকলোৰে ভিতৰত দুখ আছে তোমাৰ ভিতৰত দুখ আছে মোৰ ভিতৰত দুখ আছে কিছুমান সপোন পুৰা নোহোৱাৰ দুখ কিছুমান আশা পুৰা নোহোৱাৰ দুখ কিছুমান প্ৰেমৰ বিষয়ে দুখ কিছুমানৰ ঘৰৰ দুখ কিছুমানৰ ফ্যামিলিৰ প্ৰবলেম কিছুমান সৰুতে ট্ৰমা ভুগিছে বহুত প্ৰকাৰ দুখ থাকে আৰু সেইখিনি এক্সপ্ৰেছ হ'ব নাপায় মানে এজন শুনোৱা মানুহ নাই যাক আমি এইখিনি শুনাব পাৰিম আৰু যি আহে নিজৰে শুনাই থৈ যায় সো এইটো গতিকে এইবিলাকক অলপ সময় একসেপ্ট কৰা যে এইখিনি মোৰ দুখ আছে সেইখিনি চকু পানীৰে হওক বা হাঁহি মুখেৰে হওক একসেপ্ট কৰি উলিয়াই দিবলৈ চেষ্টা কৰা কাৰোবাৰ লগত কথা কৈ বেষ্ট ফ্ৰেন্ড হওক বা কি বন্ধু হওক যিজন তোমাৰ বিশ্বাস আছে তাক কথা কৈ এক্সপ্ৰেছ কৰা আৰু হেক কৰা আৰু যেতিয়া একসেপ্ট কৰি লবা হেতু বস্তু তেতিয়া হেতু বস্তু তোমাক আৰু দিগদাৰ নকৰিব বা আমনি নকৰিব হেতু বস্তু তোমাক আৰু তেতিয়া আগবাঢ়িবলৈ সহজ হ'ব লাইফত কাৰণ একসেপ্ট কৰি লৈছা শেষ এতিয়া মই কৈছো একসেপ্ট কৰি ললে সেইখিনি বস্তু আৰু আমনি নকৰি যেহেতু তেতিয়া তুমি নতুন বস্তু ভাবিবলৈ টাইম পাবা সুযোগ পাবা আৰু লাইফৰ মেইন এসেন্স লাইফত গ্ৰো কৰিব লাগে তেতিয়া আমি গ্ৰো কৰিবলৈ সুযোগ পাও
হৈছে আমি কোনো আম্বানিৰ তো ঘৰত জন্ম লোৱা নাই বা আমাৰ দেউতা কোনো ডাঙৰ বিজনেছমেন নহয় আমি নিজে আগবাঢ়িব লাগিব প্ৰতিটো পৰিয়ালত এজন নহলে এজন মানুহ থাকে যিয়ে নিজৰ এই মানে কি কম আৰু গৰিবৰ পৰা অলপ উঠোৱাত বা মিডল ক্লাছৰ পৰা অলপ উঠোৱাৰ কাৰণে ৰাস্তা দেখাই যায় আৰু মই বিচাৰো যে সেইজন মানুহ তুমি হোৱা মই বিচাৰো যে সেইজন মানুহ মই হ'ম যাতে মোৰ পিছৰ জেনেৰেশ্যনে ইমান কষ্ট ভুগিব নালাগে এতিয়া যদি তুমি মোক কোৱা মোৰ লাইফত কষ্ট আছে নে মোৰ লাইফত মানসিকভাৱে একো কষ্ট নাই মানসিকভাৱে কিন্তু ইয়েছ কিছুমান বস্তু আছে যিবিলাক সপোন পূৰণ কৰিবলৈ মোৰ হাতত এইটো নাই ফাইনেন্সিয়েল ইছ্যু থাকে সকলোৰে অলপ হৈছে সো এইটোৱে মেইন কথা কিন্তু মই মানসিকভাৱে বহুত সুখী কোনো ট্ৰমা নাই কোনো এনজাইটি নাই বৰ্তমান সময়ত আগতে আছিল মাজতে আছিল বহুত এতিয়া একো নাই এইবিলাক কাৰণ এতিয়া প্ৰতিটো বস্তু নিজৰ ঠাইত ঠিক হৈছে প্ৰতিটো বস্তু একচেপ্ট কৰি ল'বলৈ শিকিছো যে লাইফটো এনেকুৱাই তুমিও এদিন শিকিবা যদি তুমি এইটো বস্তুত ভুগি আছা আৰু তেতিয়া আগবাঢ়িবলৈ নিজে ৰাস্তা ওলাই আহিব হৈছে না বুজা এইখিনি বস্তু বুজিছা মই এই কাৰণে কৈছো acceptance is the key to live life যদি মই তোমাৰ হ্যাপিনেস স্যাডনেস এংগাৰ ইস্যু তোমাৰ এইবিলাক বহুত বেলেগ বস্তু মই কৈছো accept কৰিলে তোমাৰ ইমোশনখিনি বেলেন্স হ'ব ইমোশনৰ পৰা পলাই যাব নোৱাৰা ইমোশনৰ পৰা কেতিয়াও পলাব নোৱাৰা তুমি যদি আনষ্টেবল হোৱা তোমাৰ যদি খং উঠে তুমি পলাই অলপ সময় গৈছা আকৌ ঘূৰি ফিৰি ইয়াতে আহিব লাগিব না তুমি ক'ত যাবা দুদিন টুৰ কৰিবা দুদিন গলা শিলঙলৈ হাৱা খাব তাৰ পিছত আৰু ক'ত যাবা আকৌতো আহিব লাগিব না পইচা লছ কৰি হ্যাপিনেস লৈ কি লাভ সো এইটো কৈছো একসেপ্ট কৰি লোৱা তোমাৰ লগত যি আছে সেইটোত জি উঠা এইটো কৈছো মই জি আছে এনেকুৱা নহয় যে ডাঙৰ ঘৰ থাকিলে মই হেপি আচ্ছা মই কৈছো শুনা এনেকুৱা সেটআপ এটা মই সেটআপটো মোৰ আছে মই কোৱা নাই মোৰ সেটআপ আছে বৰ্তমান আছে কিন্তু এনেকুৱা যে সেটআপ এটা মোৰ আজিও এনেকুৱা সেটআপ থাকিলে হয় পুৰা কি কৰিলে কান্দি থাকিলে হয় মোৰ সেটআপ নাই এইটো নাই এনেকুৱা থাকিলে হয় নাই নাথাকো মই এনেকৈ কাৰণ মই জানো এদিন বহুত বস্তু হ'ব এদিন এনেকুৱা বহুত ভাল সেটআপ আহিব কিন্তু যদি মই আজি জীয়াই থাকিব নোৱাৰো তেনেহলে ভৱিষ্যতৰ সেইখিনি কি ঘণ্টা কৰিম বয়সে নাথাকিব তেতিয়া 60 বছৰ বয়সত সাকসেসফুল হৈ একো লাভ নাই পাৰ্টি কৰিবলৈ গ'লে ডায়াবেটিস হ'ব তোমাৰ মিষ্টি খাব নোৱাৰিবা সো মই কৈছো নিজক একসেপ্ট কৰা আগবঢ়া অলপ সোনকালে সাকসেসটো লাগে লাইফত সাকসেস মানে মই এইটো কোৱা নাই যে তুমি প্ৰধানমন্ত্ৰী হ'বা কি হ'বা মই কৈছো এটা জব সিকিউৰ জব বা এটা বিজনেস অলপমান জিডৰ পৰা তুমি অলপ সিকিউৰিটি পোৱা নহলে তোমাৰ বিজনেস যদি ডাউন পৰি যায় 3 মাহতো ঘৰত বহি খাব পাৰিবা এইখিনিতো সিকিউৰিটি লাগে না তাৰ পিছত তুমি নতুন কাম বিচৰা সো এইটো কৈছো সো এইখিনি হলে সাকসেস আৰু ইয়াৰ ওপৰত কি লাগে তোমাৰ ৰিলেশনশিপ হিচাপত বাস এজন বিশ্বাস থকা মানুহ পালে হ'ল এইখিনি জব মানে ফাইনান্সিয়েল হিচাপত এটা ভাল কাম পালে হ'ল হাতত হে মা দেউতা সুস্থ থাকিলে হ'ল নিজে সুস্থ থাকিলে হ'ল শৰীৰটো সুস্থ থাকিলে হ'ল এইখিনি আৰু কি লাগে হেলথ কেৰিয়াৰ ৰিলেশনশিপ এই তিনটাই মেইন আৰু ইয়াৰ ওপৰত কি আছে একোতো নাই তোমাৰ মোৰ আমাৰ সকলোৰে ক্ষেত্ৰত খালি আমাৰ সপোনবিলাক বেলেগ আশাবিলাক বেলেগ কিন্তু আমাক লাগা বস্তুখিনি একে তোমাক যি বস্তু লাগে মোকো সেই বস্তু লাগে তুমি আজি লাখ টকা কামাই নকৰা কিয় তুমি হস্পিটালৰ বিল পে কৰিবা মই আজি 1000 টকা কামাই নকৰো কিয় মই হস্পিটালৰ বিল পে কৰিম বেমাৰ তোমাৰো একে হ'ব মোৰো একে হ'ব সো এইখিনিয়ে সো একসেপ্ট কৰি লোৱা একসেপ্ট কৰা এই যেটো নিগনি দৌৰ তুমি দৌৰি আছা না নিগনি দৌৰ পুৱাৰ পৰা সন্ধিলৈকে মেচিনৰ দৰে উঠিছা গা ধুইছা ভাত খাইছা কামলৈ গৈছা আহিছা ভাত খাইছা আকৌ বজাৰত গৈছা বজাৰ কৰি আহিছা শুইছা সেম এটা প্যাটাৰ্ন হৈ গৈছে মেচিনৰ দৰে মেচিন একদম মেচিন আৰু তুমি ভাবি আছা যে এই কামটো যদি মোৰ হাতৰ পৰা যায় মোৰ লাইফ কি হ'ব বৰবাদ ঘন্টা হ'ব একো নহব বহুত কাম আছে তেনেকুৱা সো এইটো মই কৈছো একসেপ্ট কৰিলা যদি একেবাৰে মনটো গধুৰ হৈছে বা ৰেষ্টৰ প্ৰয়োজন অলপ সময় যত আছা তাতে ৰেষ্ট লোৱা যি তোমাক ভাল লাগে তোমাক কি ভাল লাগে সেইটো কৰা তেতিয়া তোমাৰ মাইন্ডটো ষ্টেবল হ'ব ভাল লগা বস্তু কৰিলে ষ্টেবল হয় ভাল লগা বস্তুৰ পৰা দূৰত গলে আনষ্টেবল হয় মাইন্ডটো সো এইখিনি কৈ আজিৰ ভিডিও মই এইখিনিতে সামৰিছো আৰু যদি তোমাক ভিডিওটো ভাল লাগে লাইক কৰা কমেন্ট কৰা শেয়াৰ কৰা সাবস্ক্ৰাইব কৰা ধন্যবাদ